Hello students, আমি আজি এটা নিউ চ্যাপ্টার স্টার্ট কৰিম আৰু তোমালোকৰ ফিজিক্সৰ সেকেন্ড পার্ট ওকে সেকেন্ড পার্টৰ ফার্স্ট লেসন প্রপার্টিজ অফ সলিড আমি অলরেডি লাস্ট দুটা কথা কি ডিসকাশন কৰিছিলো ফিজিক্সৰ কথা হয়নে বাৰু ফিজিক্স আৰু টেকনলজিৰ মাজত ৰিলেশনৰ কথা তাৰ পিছত টাইপস অফ ফোর্সেসৰ কথা মানে আমাৰ নেচাৰত কি ফোর্স এক্ট কৰিছে গ্ৰেভিটেশনাল ফোর্স ইলেক্ট্ৰোমেগনেটিক ফোর্স উইক নিউক্লিয়াৰ ফোর্স স্ট্ৰং নিউক্লিয়াৰ ফোর্স এই চাৰিটা ফোর্সৰ কথা আমি অলৰেডি ডিসকাশন কৰিছিলো আৰু হেতুত আমি ফিজিক্যাল ওয়ার্ল্ড বুলি চ্যাপ্টার 1 আছিল হেতু আমি ফিনিশ কৰিলো এতিয়া আমি চ্যাপ্টার নাম্বার 9 স্টার্ট কৰিম যোনটো হৈছে প্ৰপাৰ্টিজ অফ সলিড নামটো উনি কেনেকৈ লাগিব নামটো উনি এনেকৈ নালাগে জানো এটো কেমিস্ট্রি চ্যাপ্টার বুলি কেমিস্ট্রিত আমি কি শিকিব লাগিব সলিডৰ বয়লিং পয়েন্ট মেল্টিং পয়েন্ট সলিবিলিটি ইয়াত হেবোৰ বিষয় আমি ইয়াত নপঢ়ো কেমিস্ট্রিত আমি হেতু ডেফিনেটলি পঢ়িম অলৰেডি মানক প্লাবন স্যার বা সুকন্যা আমি ডেফিনেটলি পঢ়াব এইবোৰ বিষয় বাট আমাৰ ফিজিক্সত হেতু পাৰ্ট নাই ফিজিক্সত সলিডৰ বেলেগ মানে হেবোৰ প্ৰপাৰ্টিয়ে হয় বাট হেবোৰ প্ৰপাৰ্টি আমি কেমিস্ট্রি ডিসকাশন কৰিব সাৰে বা মেমে গতিকে ফিজিক্সত আমি ডিসকাশন কৰিম এটা বেলেগ এটা ওপৰত ওকে লাইক ইলাস্টিসিটি like stress like strain এবোৰ কি হয় গতিকে তাত আমি হুকস ল পঢ়িম গতিকে হুকস ল বহুত ইম্পৰ্টেন্ট হয় ইন টাৰ্মস অফ এক্সাম পইণ্ট অফ ভিউ বা ডিফাৰেন্ট টাইপস অফ কম্পিটিটিভ এক্সামৰ কাৰণে হুকস ল পা নিউমেৰিকেল দিয়ে গতিকে এইবোৰ আমি ডিসকাশন কৰিম বাৰু তাৰ আগতে আমি কেটামান পইণ্ট বা কেটামান বস্তু জানি ল'ব লাগিব বা কেটামান কথা আমি জানি ল'ব লাগিব যেতিয়া আমি প্ৰপাৰ্টিজ অফ সলিডৰ কথা পঢ়িম বা সলিডৰ বৈশিষ্ট্যবোৰ কথা আমি যদি ডিসকাস কৰিবলৈ যাওঁ তাৰ আগতে বহুতখিনি কথা জানি ল'ব লাগিব প্ৰথমটো হৈছে ৰিজিড বডি দেখিছানে বাৰু এই বৰ্ডখনত লিখাই আছে বাৰু ৰিজিড বডি কি জানা এনেকুৱা বডি যি আমি এটা এক্সটাৰ্নেল ফোর্স দিলো বডিটোৰ শেপ আৰু সাইজ চেঞ্জ নহয় মই কি কলো মই যেতিয়া এটা এক্সটাৰ্নেল ফোর্স দিম এক্সটাৰ্নেল ফোর্স মানে চোৱা লাইক এটা সলিড দেখিছানে বাৰু এই মাৰ্কাৰটো সলিড যদি মই ইয়াত এক্সটাৰ্নেল ফোর্স মানে মই দিয়া ফোর্স মই এতিয়া ফোর্সটো দিম আৰু এই ফোর্স দি পেলাই কি কৰিম এই বল প্ৰয়োগ কৰি পেলাই কি কৰিম মই এইটো বডিৰ শেপ আৰু সাইজ চেঞ্জ কৰিবলৈ ট্ৰাই কৰিম আৰু যদি ই শেপ আৰু সাইজ চেঞ্জ নহয় তেতিয়া তাক কম মই ৰিজিড বডি দেখিছানে বাৰু আসলতে মই আৰু এইফাল দেখিছানে বাৰু এই মাৰ্কাৰটোত মই ফোর্স এপ্লাই কৰিছো দেখিছানে বাৰু এই যোনটো ফোর্স এই এক্সটাৰ্নেল ফোর্স এই এক্সটাৰ্নেল ফোর্স দেখিছানে বাৰু এক্সটাৰ্নেল ফোর্স মানে বাহিৰৰ পৰা দিয়া ফোর্স আৰু বাহিৰৰ পৰা কোনে দিছে তোমালোকৰ চায়ে দিছে গতিকে এইটো ফোর্স আৰু এইটো ফোর্স দেখিছানে বাৰু মই ফোর্স দি আছো জোৰ লগাইছো হয় না বাৰু মই ফোর্স দিছো বাট ফোর্স দিওতে এইটো বডিৰ সাইজ আৰু শেপ চেঞ্জ হৈছে জানো তুমি নিজে চোৱাচোন বিশাল সাৰে ফোর্স দিছে বাট এক্সটাৰ্নেল ফোর্স দিছে বাট এই বডিটোৰ সাইজ আৰু শেপ চেঞ্জ হৈছে নেকি সো আমি পুরা জোর দিছো সাইজ আৰু শেপ চেঞ্জ হৈছে নেকি নাই হোৱা যদি সাইজ আৰু শেপ চেঞ্জ নহয় যেতিয়া আমি ফোর্স এপ্লাই কৰাৰ পিছতো যদি কোনো বডিৰ সাইজ আৰু শেপ চেঞ্জ নহয় তাকেই কোৱা হ'ব ৰিজিড বডি হল এটা এটা কথা এইটো এটা ইমাজিনাৰী কেস বুলিও ক'ব পাৰি কাৰণ চোৱা মই যদি হেমাৰ এটা লওঁ যদি মই এটা হাতুৰি লওঁ আৰু হাতুৰিৰ পৰা যদি মই এইটো মাৰো এইটো সাইজটো চেঞ্জ হ'বনে বাৰু ভাঙিবনে বাৰু ভাঙি যাব ভাঙি যোৱা মানে কি বাৰু সৰু সৰু পাৰ্টটো ভাঙি যাব এই মাৰ্কাৰটো সৰু সৰু পাৰ্টত ভাঙি যাব হয়নে বাৰু যদি সৰু সৰু পাৰ্টত যদি ভাঙি যায় তো বডিটোৰ সাইজ আৰু শেপ চেঞ্জ হ'লনে বাৰু আগত আছিলে ডাঙৰ মই এটা হেমাৰ ললো আৰু হেমাৰটো লৈ পুৰা মাৰিলো যদি মই হেমাৰটো লৈ পেলাই যদি মই মাৰো মইতো ফোর্স লগাবই লাগিব ন হয়নে বাৰু হেমাৰটো লৈ পেলাই যদি মই ইয়াত মাৰো মানে মইতো ফোর্স দিবই লাগিব বাট মই ইউজিং হেমাৰ মই এটা ধৰিলো হাতুৰি ইউজ কৰি পেলাই মই কি কৰিলো এই মাৰ্কাৰটোক মই ভাঙিলো তো মাৰ্কাৰটোক যদি মই ভাঙিলো এই মাৰ্কাৰটো শেপটো চেঞ্জ হ'লনে সাইজটো চেঞ্জ হ'লনে গতিকে ৰিজিড বডি হ'ব জানো নহয় ৰিজিড বডি নহয় কিছুমান ক্ষেত্ৰত হ'ব পাৰে যে আমি বহুত এপ্লাই কৰিলো হাতুৰি লগালো কি লগালো তেতিয়াও যদি বডি চেঞ্জ নহয় তেতিয়া হেতু বডি ৰিজিড বডি ক'ব পাৰিবা বা তেখিনি বহুত কম ম্যাক্সিমাম আমি বস্তু ভাঙিবই পাৰো হয়নে বাৰু যদি আমি ভাঙিব পাৰো যেনেকা পাথৰ এটা প্ৰথমতে কি হয় বাৰু পাথৰটো আমি হাতেৰে ভাঙিব নোৱাৰো হয়নে বাৰু হাতেৰেটো ভাঙিব নোৱাৰিম নহলে মোৰ হাত ভাঙি যাব
হয় নে বাৰু? গতিকে যদি আমি হাতুৰি লৈ ভাঙো তেতিয়া ভাঙিব নে বাৰু? এটা ডাঙৰ পাথৰ এটা ভাঙিব নে বাৰু? হাতুৰি মাৰি থাকিলে ফোৰ্স যদি মই এপ্লাই কৰি থাকো যদি মই ফোৰ্স এপ্লাই কৰি থাকো কৰোতে লাষ্টত কি হ'ব বাৰু? এই পাথৰটো ভাঙি যাব, এই পাথৰটো ভাঙি যাব। যদি পাথৰটো যদি ভাঙি যায় সাইজ আৰু শেপ চেঞ্জ হৈ যাব আৰু গতিকে ই ৰিজিড বডি হ'ব জানো? নহয়। ৰিজিড বডি কাক কোৱা হয়? যোনটো বডি আমি এক্সটাৰ্নেল ফোৰ্স দিয়াৰ পিছত বডিটো সাইজ আৰু শেপ চেঞ্জ নহয়। তো তুমি ইমিডিয়েটলি কোনো এটা বস্তুক চাই মিলি ক'ব নোৱাৰা যে ৰিজিড বডি হয়। তুমি পাথৰটো ললা, তোমাক মই পাথৰটো ক'লো এইটো ৰিজিড বডি হয় নে নহয়, তুমি কি কৰিবা? তুমি এনেকা পাথৰটো লগা ধৰিলা মাৰ্কাৰটোৱে ললা। মই যদি তোমাক কওঁ যে কোনোবাই মই যাকে ক'লো তোমালোকৰ ভিতৰত সবকে ক'লো যে এইটো ৰিজিড বডি হয় নে নহয়, তালৈকেতো এটা প্ৰশ্ন মাইণ্ড আহিব পাৰে। ছাৰেটো কৈছিলে যে যোনটো বডিত আমি এক্সটাৰ্নেল ফোৰ্স দিম যদি ইয়াৰ শেপ আৰু সাইজ যদি চেঞ্জ নহয় তেন্তে এইটোতো ৰিজিড বডি হৈ যাব। এতিয়া মই ছাৰে যদি এতিয়া তোমাক যদি মই সুধো তোমালোকে কবা ছাৰে যদি নিজৰ হাতেৰে যদি ফোৰ্স দি পেলাই ভাঙে তেন্তে সি নাভাঙিব, তেন্তে সি ৰিজিড বডি। বাট ছাৰেটো হাতুৰি লৈতো ভাঙিব পাৰে। ছাৰে যদি হাতুৰি লৈ যদি মাৰে তেন্তে ইয়াৰ সাইজ আৰু শেপটো চেঞ্জ হ'ব নে বাৰু? আৰু যদি সাইজ আৰু শেপটো যদি চেঞ্জ হয় তেন্তে ই ৰিজিড বডি হ'ব জানো? নহয়। গতিকে আমি ডাইৰেক্ট কৈ দিব নোৱাৰো, অলপ ভাবিব লাগিব যে হয় তোমাৰ মতে হ'ব পাৰে যে ছাৰে মানে নিজৰ হাতখন ইউজ কৰি পেলাই ফোৰ্স লগাই পেলাই ভাঙিব নোৱাৰিবও পাৰে, সেইটো কাৰণে ৰিজিড বডি আমি পটককে কৈ নিদিবা। কিন্তু আমি ছাৰে যদি হাতুৰি লৈ ভাঙে তেন্তেতো বডি বাৰু শেপটো চেঞ্জ হ'ব, গতিকে ৰিজিড বডি হ'ব জানো? নহয়। হয় নে বাৰু? তোমালোকে প্ৰতিবাৰতে যেতিয়া ৰটেশনেল মোশন পঢ়িবা বাৰে ৰিজিড বডিৰ কথা ডিসকাশন ওয়ার্ডটো পাই থাকিবা। গতিকে অলৰেডি অলপ মই তোমালোকক ৰিজিড বডিৰ কথা কৈ দিলো। নেক্সট আহিলে ডিফৰ্মিং ফোৰ্স। ডিফৰ্মিং ফোৰ্স কি হয় বাৰু? ডিফৰ্মিং ফোৰ্স মানে কি? আমি যেতিয়াবা মোৰ সেকেন্ড পাৰ্টটো স্টাৰ্ট কৰিছো ন, এতিয়া যোনে ধৰা দিয়ক চাই ফাৰ্ষ্ট পাৰ্টটো হ'ব এই ফাৰ্ষ্ট পাৰ্টত চাই বাৰে প্ৰতি এক্সটাৰ্নেল ফোৰ্সৰ কথা পঢ়াব। এই এক্সটাৰ্নেল ফোৰ্সৰ কথা কৈ থাকিব আৰু সেই এক্সটাৰ্নেল ফোৰ্সৰ যেতিয়া কথা ক'ব সেইটো হ'ব মোৰ পাৰ্টৰ ডিফৰ্মিং ফোৰ্স। ডিফৰ্মিং ফোৰ্স মানে চোৱা, ডিফৰ্ম মানে ফৰ্মটো চেঞ্জ কৰি দিয়া, মানে বস্তুটোৰ ফৰ্মটো চেঞ্জ কৰি দিয়া। ধৰি লোৱা এইটো মাৰ্কাৰটো আছে, এতিয়া চোৱাচোন মই যোনটো বাহিৰৰ পৰা ফোৰ্স দিছো, মই যোনটো এক্সটাৰ্নেল ফোৰ্স দিছো, এই এক্সটাৰ্নেল ফোৰ্সত যদি বডিটোৰ শেপ আৰু সাইজ চেঞ্জ হৈ যায় এই ফোৰ্সটোকে কোৱা হ'ব কি? ডিফৰ্মিং ফোৰ্স। মানে মই কি কলো, মই যোনটো বাহিৰৰ পৰা যোনটো ফোৰ্স দিলো, মানে বাহিৰৰ পৰা মানে কি মই দিয়া ফোৰ্স, মই এইটো ফোৰ্স দিছো হয় নে বাৰু? এইটো আছে মই এক্সটাৰ্নেল ফোৰ্স দিছো। এই এক্সটাৰ্নেল ফোৰ্স দিওতে যদি এই বডিটোৰ সাইজ আৰু শেপ চেঞ্জ হৈ যায় সেই এক্সটাৰ্নেল ফোৰ্সটোকে আজিৰ পৰা মোৰ সাবজেক্টত কম বা মোৰ পাৰ্টত কম ডিফৰ্মিং ফোৰ্স। মানে কোনোবা এটা সাইজৰ বডি এটা শেপটো চেঞ্জ হৈ যোৱা, কোনোবা এটা বডিৰ যদি তুমি শেপটো চেঞ্জ কৰিব পাৰা বাই ইউজিং এ এক্সটাৰ্নেল ফোৰ্স। মই হাতুৰিৰে মাৰিছো, হাতুৰিৰে মাৰি পেলাই হাতুৰিটোতো মাৰিবলৈতো মই ফোৰ্স দিব লাগিব ন, গতিকে যদি মই হাতুৰি মাৰি এই মাৰ্কাৰটো যদি মই ভাঙি পেলাও বা শেপটো যদি মই চেঞ্জ কৰি যাও, সেই যে মই বল প্ৰয়োগ কৰিছো ইয়াৰ ওপৰত কেলে ইয়াৰ শেপটো চেঞ্জ কৰিবলৈ, সেই ফোৰ্সটোকে কোৱা হ'ব ডিফৰ্মিং ফোৰ্স। ডিফৰ্মিং ফোৰ্স মানে কি? তুমি যোনটো এক্সটাৰ্নেল ফোৰ্স দিলা যদি সেই ফোৰ্সটোৰ কাৰণে বডিটোৰ শেপ বডিটোৰ সাইজ যদি চেঞ্জ হৈ যায় তাকেই কোৱা হ'ব ডিফৰ্মিং ফোৰ্স। ওকে, নেক্সট ওয়ার্ডটো আহিলে, নেক্সট টার্মটো আহিলে ইলাস্টিসিটি। ইলাস্টিসিটি মানে কি জানানে বাৰু? ইয়াৰ ডেফিনেশনটো বাৰু মই পাছত বাৰু কৈ দিম বাৰু। তুমি এটা বস্তু দেখিছা নে বাৰু? তোমালোকৰ যে পূজাত যে ওলাই ৰাবাৰ বল হয় নে? ৰাবাৰ বল দেখিছা নে বাৰু? তুমি এটা কাম কৰিবাচোন, তুমি ৰাবাৰ বলটোৰ ওপৰত প্ৰেছ কৰিবা, মানে ফোৰ্স লগালা। এই ফোৰ্সটো লগালে কি হ'ব বাৰু? ৰাবাৰ বলটো সোমাই যাব হয় নে বাৰু? চেপেটা হৈ যাব। কিন্তু যেতিয়া তুমি হাতখন বা তুমি যেতিয়া ফোৰ্সটো অতৰাই দিয়া এই ফোৰ্সটোৰ কাৰণে কি হ'ব বাৰু? আকৌ সেই বডিটো আগৰ জাগালৈ গুচি আহিব। আগত যেনেকুৱা আছিলে সি হেনেকুৱা গুচি আহিব, অৰিজিনেল শেপ যেনেকুৱা আছিলে সি হেনেকুৱা গুচি আহিব। সেইটোকে কোৱা হ'ব ইলাস্টিসিটি।
মানে বডিৰ এনেকুৱা এটা টেন্ডেন্সি আছে, সব বডিৰ নহয়, কিছুমান বডিৰ এনেকুৱা এটা টেন্ডেন্সি আছে, যদি তুমি ফোর্সটো লগালা, ফোর্স লগালে কি হ'ব বাৰু, সাইজটো চেঞ্জ হৈ যাব, ফোর্স লগালে কি হ'ব, সাইজ আৰু শেপ চেঞ্জ হ'ব, আৰু যেতিয়া ফোর্সটো সাইজ আৰু চেঞ্জ কৰিবলৈ যাওঁতে বা ফোর্স লগাব লাগিব, আৰু যেতিয়া তুমি ফোর্সটো ৰিমুভ কৰি দিলা, যেতিয়া তুমি ফোর্সটো ৰিমুভ কৰি দিলা, যদি বডিটোৱে আগৰ জাগালৈ ঘূৰি আহিব পাৰে, তাকেই কোৱা হ'ব ইলাষ্টিচিটি। আৰু এক্সাম্পল দিওঁ স্প্ৰিং, আৰু এক্সাম্পল দিম কি স্প্ৰিং। তোমালোকে নিজেই ভাবাচোন, যদি মই স্প্ৰিংটো টানিম, স্প্ৰিংটো যদি মই টানো, স্প্ৰিংটো যদি মই দীঘল কৰিবলৈ যাওঁ, তো মই কি ফোর্স লগাব লাগিব, এক্সটাৰ্নেল ফোর্স। সেই এক্সটাৰ্নেল ফোর্সটোকে কি কোৱা হয় বাৰু, ডিফৰ্মিং ফোর্স। কিয় কয়, এনেকুৱা এক্সটাৰ্নেল ফোর্স যি বডি এটাৰ শেপ আৰু সাইজ চেঞ্জ কৰিব পাৰে, সেই বডিটো কোৱা হ'ব ডিফৰ্মিং ফোর্স, হয়নে বাৰু। এতিয়া চব এইটো ধৰি লোৱা স্প্ৰিং হয়, ধৰি লোৱা মই স্প্ৰিংটো টানিলো, স্প্ৰিংটো টানিলে কি হ'ব বাৰু, যদি মই এটা স্প্ৰিংটো টানো, যদি মই স্প্ৰিংটো টানো, তো মই ফোর্স লগাব লাগিব, আৰু সেই ফোর্সৰ কাৰণে লেংথটো কি হৈ যাব, স্প্ৰিঙৰ লেংথটো দীঘল হৈ যাব, মানে স্প্ৰিঙৰ সাইজটো দীঘল হৈ যাব, বা স্প্ৰিঙৰ শেপটো চেঞ্জ হৈ যাব। যদি শেপ আৰু সাইজটো যদি চেঞ্জ হৈ যায়, এই ফোর্সটো কোৱা হ'ব ডিফৰ্মিং ফোর্স। আৰু যেতিয়া ডিফৰ্মিং ফোর্সটো মই স্প্ৰিংটোত মই ফোর্স লগাই আছো, ভালকে বুজি লোৱা, যে স্প্ৰিংটোত মই ফোর্স লগাই আছো, স্প্ৰিংটোত মই ফোর্স লগাই আছো, সেই ফোর্সৰ কাৰণে কি হ'ল বাৰু, স্প্ৰিংটোত মই ফোর্স লগাই আছো, সেই ফোর্সটোৰ কাৰণে বডিটোৰ চেঞ্জ আৰু সাইজ চেঞ্জ হ'ল, আৰু যেতিয়া মই সেই ফোর্সটো এৰি দিম, যেতিয়া মই এই ফোর্সটো এৰি দিম, হাতৰ পৰা মহিলা মই এৰি দিলো, এই ফোর্সটো মই ৰিমুভ কৰি দিলো, এই ডিফৰ্মিং ফোর্সটো মই ৰিমুভ কৰি দিলো, যদি সেই বডিটো পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহে, পুনৰ অৰিজিনেল কনফিগাৰেশনলৈ যদি ঘূৰি আহে, তাকেই কোৱা হ'ব ইলাষ্টিচিটি, তাকেই কোৱা হ'ব ইলাষ্টিচিটি। কোনোবা এটা বডিৰ এনেকুৱা এটা টেন্ডেন্সি, কোনোবা এটা বডিৰ এনেকুৱা এটা টেন্ডেন্সি আছে, যে সেই বডিটো যেতিয়া আমি ডিফৰ্মিং ফোর্সটো ৰিমুভ কৰি দিম, যেতিয়া ডিফৰ্মিং ফোর্সটো ৰিমুভ কৰি দিম, যদি সেইটো বডি অৰিজিনেল কনফিগাৰেশনলৈ বা অৰিজিনেলি যেনেকুৱা আছিলে হেনেকুৱা যদি ঘূৰি আহে, বা আগৰ অৱস্থালৈ যদি ঘূৰি আহে, তাকেই কোৱা হ'ব ইলাষ্টিচিটি, তাকেই কোৱা হ'ব ইলাষ্টিচিটি। কি বুজি পালা, মই এটা স্প্ৰিং ললো, স্প্ৰিংটো মই টানিম, টানোতে যোনটো ফোর্স হ'ব তাক মই কম কি ডিফৰ্মিং ফোর্স। কিয়, কাৰণ বডিটোৰ শেপ আৰু সাইজ চেঞ্জ হৈ গ'ল। যেতিয়া মই ডিফৰ্মিং ফোর্সটো এৰি দিম, যেতিয়া মই ডিফৰ্মিং ফোর্সটো মই ৰিমুভ কৰি দিম, ৰিমুভ কৰি দিলে যদি সেই স্প্ৰিংটো পুনৰ আগৰ অৱস্থালৈ যদি ঘূৰি আহে, পুনৰ আগৰ অৱস্থালৈ যদি ঘূৰি আহে, তাকে আমি কোৱা হ'ব ইলাষ্টিচিটি। হল, এতিয়াও ইলাষ্টিচিটিৰ কমপ্লিট ডেফিনেশন অহা নাই, কমপ্লিট হোৱা নাই। উইদাউট দিস ইলাষ্টিক লিমিট, লিমিট মানে কি বাৰু, ইলাষ্টিক লিমিট, ইলাষ্টিক লিমিট, আমি যদি আজি বেছিকে ভাতটো খাইটো কি হ'ব বাৰু, ওভাৰডোজ হ'ব, হয়নে। ওভাৰডোজ মানে বেছি নৰ্মেল যেনেকৈ তুমি ভাত খাই থাকা, এই ভাতটো যদি বেছি খাই দিয়া কি হ'ব গম পাই গৈছে আৰু, হয়নে। সেকেন্ড কেস কি হ'ব পাৰে, আৰু এটা এক্সাম্পল, ধৰা তুমি সদায় 4 ঘণ্টা পঢ়া, এদিন বোলে 12 ঘণ্টা পঢ়ি দিলা, নেক্সট দিনা কি হ'ব বাৰু, নেক্সট দিনা বিছনাত পৰি থাকিবা, হয়নে বাৰু, বিছনাতেই পৰি থাকিবা, চেলাইন ল'ব লাগিব, বেজি ল'ব লাগিব। কি হ'ল বাৰু, তুমি তোমাৰ নিজৰ লিমিটটো ক্ৰছ কৰি দিলা। সদায় 4 ঘণ্টা পঢ়া নহয়, 4 ঘণ্টাই পঢ়াচোন, 10 ঘণ্টা 12 ঘণ্টা পঢ়ি নিজৰ হেল্থটো বেয়া কৰিলা, মানে কি তুমি তোমাৰ লিমিটটো ক্ৰছ কৰিলা। সদায় 4 ঘণ্টা পঢ়া, সদায় তুমি 4 ঘণ্টা পঢ়া, তো 4 ঘণ্টাই পঢ়িব লাগে। লিমিটটো যেতিয়া বেছিকে ক্ৰছ কৰি দিবা, তেতিয়া তোমাৰ কি হ'ব বাৰু, তোমাৰ হেল্থৰ প্ৰব্লেম হ'ব, বা তোমাৰ ধৰি লও ওভাৰডোজ, মানে বেছিকে ভাত খালে কি হ'ব, ওভাৰ হৈ যাব। গতিকে সেইটোৱে কেছ, এটা লিমিট থাকিব। এই লিমিটটো কি জানা, ইলাষ্টিক লিমিট মানে চোৱা, তোমালোকে ভালকে এটা কথা মন কৰাচোন, যদি যেতিয়া মই স্প্ৰিংটো টানিম, যেতিয়া মই স্প্ৰিংটো মই বেছিকে টানিম, যদি মই স্প্ৰিংটো বেছিকে টানি দিওঁ,
কেতিয়াবা দেখিছানে বাৰু লেংথটো বহুত বেছি হৈ যায় আৰু ই আগৰ অৱস্থালৈ ঘূৰি নাহে ই কিন্তু আগৰ অৱস্থালৈ ঘূৰি নাহে আহে জানো তুমি এটা দেখিছাই ন এটা স্প্ৰিং লবা স্প্ৰিঙৰ হিটাৰৰ স্প্ৰিংটো বেছি ভাল হয় হিটাৰৰ যেতিয়া স্প্ৰিংটো যদি বেছিকে টানি দিয়া বেছিকে টনা মানে বেছিকে ডিফৰ্মিং ফৰ্স ইউজ কৰা যদি ডিফৰ্মিং ফৰ্স ইউজ কৰিলে এই বডিটোৰ বা স্প্ৰিংটোৰ শেপ আৰু সাইজটো চেঞ্জ হ'বনে বাৰু হ'ব যদি এই বডিটোৰ শেপ আৰু সাইজ যদি চেঞ্জ হৈ যায় আৰু যদি বেছি হয় কাৰণ তুমি বেছিকে ডিফৰ্মিং ফৰ্স ইউজ কৰিলে বেছিকে সাইজ আৰু শেপ চেঞ্জ হ'ব আৰু বেছিকে যদি চেঞ্জ হয় আৰু যদি বেছিকে যদি লিমিটটো ক্ৰস কৰি দিয়া সেই লিমিটটো যদি ক্ৰস কৰি দিয়া তে তোমাৰ সেই বস্তুটো এই বডিটো আগৰ অৱস্থালৈ ঘূৰি নাহে আৰু যদি আগৰ অৱস্থালৈ ঘূৰি নাহে তেন্তে কি হ'ব ইলাস্টিসিটি প্ৰপাৰ্টি কাম নকৰিব ইলাস্টিসিটি কি কয় কোনোবা এটা বডি ডিফৰ্মিং ফৰ্স অতৰাই দিলে পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিব লাগিব কিন্তু এটা সাৰ্টেন লিমিট থাকিব যদি তুমি এই লিমিটটো যদি ক্ৰস কৰি দিয়া তোমাৰ যোনটো মই কলো ডিফৰ্মিং ফৰ্স তুমি যদি ডিফৰ্মিং ফৰ্সটো বেছিকে দি দিয়া যদি ডিফৰ্মিং ফৰ্সটো বেছিকে এপ্লাই কৰা বেছিকে এপ্লাই কৰিলে চাবা কেতিয়াবা স্প্ৰিংটো ইমানেই দীঘল হৈ যাব ই পুনৰ আগৰ অৱস্থালৈ ঘূৰি নাহে পুনৰ আগৰ অৱস্থালৈ ঘূৰি নাহে আৰু হেইটোৱে হ'ল লিমিট ইলাস্টিসিটি হবলে হলে এটা সার্টেন লিমিট লাগিব ইলাস্টিসিটি হবলে হলে এটা সার্টেন লিমিট লাগিব আৰু যদি সেই লিমিটটো যদি তুমি ক্ৰস কৰি দিয়া তেন্তে সেই বডিটো ঘূৰি আহিব নোৱাৰে এই বডিটো ঘূৰি আহিব নোৱাৰে এক্সাম্পল মই কলোৱে ন এক্সাম্পল স্প্ৰিংটো যদি মই বেছিকে টানি দু তাৰ এটা ইলাস্টিসিটি এটা লিমিট থাকিব সেই লিমিটটো যদি তুমি ক্ৰস কৰি দিয়া তুমি যদি সেই লিমিটটো যদি ক্ৰস কৰি দিয়া তেতিয়া বডিটো আগৰ অৱস্থালৈ ঘূৰি নাহে আৰু যদি আগৰ অৱস্থালৈ ঘূৰি নাহে তে ইলাস্টিসিটি তাৰ প্ৰপাৰ্টিটো কেনসেল হৈ যাব তো ইলাস্টিসিটি প্ৰপাৰ্টিটো হবলৈ হলে এটা বডিৰ ইলাস্টিসিটিৰ প্ৰপাৰ্টিটো হবলৈ হলে কি হ'ব লাগিব বডিটোৰ এটা বডিটোৰ এটা ইলাস্টিক লিমিট হ'ব লাগিব এটা লিমিট হ'ব লাগিব আৰু তুমি যদি সেই লিমিটটো ক্ৰস কৰি দিয়া আৰু যদি তেতিয়া বডিটো নাহে যদি বডিটো ঘূৰি নাহে তেন্তে ইলাস্টিসিটি প্ৰপাৰ্টি কি হৈ যাব কেনসেল হৈ যাব গতিকে সব বস্তুৰে লিমিট থাকে গতিকে ভালকে ভাত খাবা আৰু বিয়ালৈ গলেও লিমিটেড খাবা যদি বেছিকে খাই দিয়া তে কি হ'ব তোমালোকে সবেই গম পোৱা গতিকে সব বস্তুৰ এটা লিমিট থাকে আৰু গতিকে সেই ডিফৰ্মিং ফৰ্সৰ এটা লিমিট থাকিব যদি তুমি ডিফৰ্মিং ফৰ্সটো যদি বেছিকে এপ্লাই কৰি দিয়া বা তুমি যদি সেই লিমিটটো ক্ৰস কৰি দিয়া তো লিমিটটো ক্ৰস কৰিলে কি হ'ব তুমি যদি ডিফৰ্মিং ফৰ্স যদি এপ্লাই কৰিলা হয় না ডিফৰ্মিং ফৰ্স এপ্লাই কৰিলা যদি তাৰ লিমিটটো যদি চেঞ্জ কৰি দিয়া বা তাৰ লিমিটটো যদি ক্ৰস কৰি দিয়া এই যদি ইয়াৰ যোনটো লিমিট আছে সেই লিমিটটো যদি ক্ৰস কৰি দিয়া তেন্তে যদি বডিটো ঘূৰি নাহে তেন্তে কি হ'ব ইলাস্টিসিটি প্ৰপাৰ্টি কেনসেল হৈ যাব গতিকে সব বস্তুৰ এটা লিমিট থাকে গতিকে তোমালোকেও যেতিয়া কোনোবা এটা বডিৰ টানিবা ডিফৰ্মিং ফৰ্সৰ তাৰো এটা সাৰ্টেন লিমিট থাকিব আৰু যদি সেই লিমিটটো তুমি ক্ৰস কৰি দিয়া ন তেন্তে বডিটো আৰু ঘূৰি নাহে বডিটো মানে আগৰ কনফিগাৰেশনলৈ ঘূৰি নাহে হেতুই হ'ল লিমিট আৰু এই বস্তুটো ইয়াত ভালকে ইন্ট্ৰোডিউস হ'ব ইলাস্টিসিটি হবলে হলে এটা ইলাস্টিক লিমিট হ'ব লাগিব এটা সাৰ্টেন লিমিট হ'ব লাগিব আৰু সেই লিমিটটোৰ যদি ভিতৰত থাকে তেন্তে সেই বডিটো পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিব আৰু যদি সেই লিমিটটো যদি তুমি ক্ৰস কৰি দিয়া যদি তুমি সেই লিমিটটো যদি ক্ৰস কৰি দিয়া তেন্তে হেতু বডি ঘূৰি নাহে আগৰ অৱস্থালৈ ঘূৰি নাহে গতিকে ইলাস্টিসিটি হবলে হলে এই পাৰ্টটো বহুত ইম্পৰ্টেন্ট ইলাস্টিক লিমিট হবই লাগিব মানে আমি যোনটো ডিফৰ্মিং ফৰ্স লগাম ন তাৰ এটা লিমিট হ'ব লাগিব যদি ডিফৰ্মিং ফৰ্সৰ লিমিট যদি আমি ক্ৰস কৰি দিও তাৰ যদি এটা লিমিট থাকিব সাৰ্টেন লিমিট এই লিমিটটো যদি ক্ৰস কৰি দিও কি হ'ব এই বডিটো পুনৰ আগৰ অৱস্থালৈ ঘূৰি নাহে তো তাৰে হ'ব ইলাস্টিক লিমিট তাকে কোৱা হ'ব ইলাস্টিক লিমিট আমাৰ এটা কোৱেশ্চন উঠে গম পোৱা নে বাৰু কোৱেশ্চনটো হৈছে তোমাৰ মতে কি লাগে বাৰু ষ্টীল অৰ ৰাবাৰ কোনটো মোৰ ইলাস্টিক ষ্টীল অর রাবার কোনটো মোৰ ইলাস্টিক তোমালোকৰ নিশ্চয় এটা বস্তুৱে লাগিছে ৰাবাৰ হয় না ৰাবাৰ ইজ মোৰ ইলাস্টিক কিয় ৰাবাৰটোক যদি আমি এটা ডিফৰ্মিং ফৰ্স দিও যদি ৰাবাৰটোক যদি আমি ডিফৰ্মিং এটা ফৰ্স দিও
যদি আমি এৰি দিও ডিফৰ্মিং ফোর্স যদি এৰি দিও ৰাবাৰটো ঘূৰি আহিব নে বাৰু অৰিজিনেল জাগালৈ ঘূৰি আহিব অৰিজিনেল কনফিগাৰেশনলৈ ঘূৰি আহিব গতিকে ৰাবাৰৰ ইলাস্টিসিটি বেছি হ'ব স্টিল কি এটা স্টিলৰ প্লেট লবা স্টিলৰ প্লেটটো যদি মই ধৰি লোৱা বেকা কৰি পেলাই অলপ বেকা কৰি পেলাই এৰি দিলো এটো কি আগৰ অৱস্থালৈ ঘূৰি নাহিব নেকি আহিবওতো পাৰে হয়নে বাৰু আহিবও পাৰে তেতিয়া ইলাস্টিসিটিৰ ডেফিনিশনটো এইটো সদায় ইউজ কৰিব লাগিব ইলাস্টিক লিমিট হ'ব লাগিব চাবা দে ইলাস্টিক লিমিট তুমি যদি ৰাবাৰটো যদি বেছিকে টানি দিয়া চেঞ্জ যাব পাৰে হয়নে বাৰু যদি তোমালোকৰ ৰাবাৰ বেণ্ডটো যে চলিত লগোৱা ছোৱালীবোৰে যদি বেছিকে টানা চেঞ্জ যাব কমকে টানিলে আগৰ অৱস্থালৈ ঘূৰি আহিব গতিকে এই প্ৰপাৰ্টিটো লাগিলে নেব লাগিলে সিমিলাৰলি এটা যদি ষ্টিলৰ প্লেট লওঁ তাক যদি আমি বেছিকে ফোর্স দি পেলাই তাক যদি ফোর্সটো বেছিকে দি পেলাই যদি বেছিকে বেকা কৰি দিও হিটো আগৰ অৱস্থালৈ ঘূৰি নাহিব গতিকে হেটো এটা কি হ'ব সার্টেন লিমিট হ'ব লাগিব এটা ফোর্স লগাবলৈ হলে এটা ৰাবাৰ বেণ্ডত ফোর্স লগাবলৈ হলে এটা সার্টেন লিমিট হ'ব লাগিব যদি তুমি হেই ফোর্সটো ক্রস কৰি দিয়া ন তো ৰাবাৰটো ছিঙি যাব সিমিলাৰলি যদি ষ্টিলৰ প্লেটটো যদি তুমি বেছিকে বেকা কৰি দিয়া হি আগৰ অৱস্থালৈ ঘূৰি নাহিব গতিকে এটা সার্টেন লিমিট থাকিব এতিয়া কোৱেশ্চনটো হল ৰাবাৰ আৰু ষ্টিলৰ ভিতৰত কোনটো বেছি ইলাস্টিক মই কম ষ্টিল কিয় জানা নে ষ্টিল কিয় হ'ব সব বস্তু এটা সার্টেন লিমিট থাকিব ন তুমি এটা ঘৰত কাম কৰিবা পাতলা এটা ষ্টিলৰ প্লেট লবা আৰু অলপ বেকা কৰি পেলাই এৰি দিবাচোন চাবাচোন সেই বস্তুটো হুনকালে আহে কোনটো বস্তু হুনকালে পাই যাব অৰিজিনেল মানে কনফিগাৰেশনত ষ্টিলটো অলপ বেকা কৰি এৰি দিবাচোন এটা সার্টেন লিমিট থাকিব মই কৈছো ন ইলাস্টিসিটি হবলে হলে কিছুমান লিমিট হ'ব লাগিব গতিকে যদি ৰাবাৰটো যদি বেছিকে ফোর্স দিলে ন ৰাবাৰটো ছিঙি যাব টিন পাতো যদি ষ্টিলৰ প্লেটটো যদি বেছিকে বেকা কৰি দিও ন গতিকে হি আগৰ অৱস্থালৈ এনেও ঘূৰিয়ে নাহে গতিকে এটা সার্টেন লিমিট হ'ব লাগিব এটা ঘৰত কাম কৰিবা টিনটা লবা অলপকে ফোর্স লগাই পেলাই এৰি দিবা চাবাচোন কিমান স্পিডত পস্পস্কে আহি থাকে চাবাচোন কিমান স্পিডত এনেকা মুভ হৈ থাকে মানে কি অৰিজিনেল কনফিগাৰেশন লৈ সবতকে হুনকালে আহে ষ্টিল বুজি পাইছা অৰিজিনেল কনফিগাৰেশন লৈ সবতকে হুনকালে আহিব স্পিড মানে ভেলোসিটি বা স্পিড বেছি কাৰ থাকিব ষ্টিলৰ হেতু কাৰণে ষ্টিল বেছি মোৰ ইলাস্টিক ৰাবাৰটো যদি টানা ৰাবাৰটো টনাৰ পিছত এৰি দিলে হিউ অৰিজিনেল জাগালৈ ঘূৰি আহিব বাট তাৰ টাইম বেছি লাগিব এজ কম্পেয়াৰ টু ষ্টিল ষ্টিলক যেতিয়া মই ফোর্স দি পেলাই এৰি দিম হি আগৰ জাগালৈ হুনকালে আহিব হি অৰিজিনেল কনফিগাৰেশনলৈ হুনকালে আহিব তাৰ টাইমটো কম লাগিব এজ কম্পেয়াৰ টু ৰাবাৰটো যেতিয়া টানিবা যেতিয়া এৰি দিবা তাৰ অৰিজিনেল জাগালৈ আহোতে অলপ টাইম লাগিব বাট ষ্টিল এটা যদি বা ষ্টিলৰ প্লেট লোৱা অলপ বেন্ড কৰি পেলাই যদি এৰি দিয়া চাবাচোন এনেকুৱা ইমানে স্পিড হয় ন তুমি এনেকুৱা দেখি থাকিবা তেনে কি বুজি পালা যে ষ্টিলৰ প্লেটটো অৰিজিনেল কনফিগাৰেশনলৈ আহিবলৈ কম টাইম লাগে গতিকে সেই কাৰণে ষ্টিল ইজ মোৰ ইলাস্টিক কিয় কাৰণ ষ্টিলে অৰিজিনেল কনফিগাৰেশন বা অৰিজিনেল শেপলৈ আহিবলৈ কম সময় লাগে কম সময় লগা মানে কি স্পিড বেছি হেতুৰ কাৰণে যাৰ সময়টো কম লাগিলে স্পিডও বেছি হ'ল আৰু অৰিজিনেল কনফিগাৰেশনলৈ আহিলে কোন হুনকালে আহিলে ষ্টিল সেই কাৰণে হ'ল ষ্টিল ইজ মোৰ ইলাস্টিক okay that's why whole steel is more elastic etu question pray ahi thake je steel or rubber or bhitorot kuntu beshi elastic gotike tumaloke gom pala kun beshi elastic steel beshi kyo karon steel original configuration le ahiboloi kom homoy logai ba steel or অৰিজিনেল কনফিগাৰেশনলৈ আহিবলৈ তাৰ স্পিডটো এজ কম্পেয়াৰ টু ৰাবাৰতকে বেছি হয় কিন্তু বেছি হোৱাৰ কাৰণে ষ্টিলৰ বা স্পিড বেছি হোৱাৰ কাৰণে বা টাইম কম লগাৰ কাৰণে ষ্টিলটো হ'ব বেছি ইলাস্টিক বুজি পালা গতিকে আজি আমি নেক্সট ক্লাছত
স্ট্ৰেইন আৰু ষ্ট্ৰেছ কি হয়, স্ট্ৰেইন আৰু ষ্ট্ৰেছ কি হয় হেতুৰ বিষয়ে ডিসকাশন কৰিম। ওকে, স্ট্ৰেছ আৰু স্ট্ৰেইনৰ বিষয়ে আমি ডিসকাশন কৰিম। ঠিক আছে, গতিকে আজিলৈ হ'ব। এবাৰ স্মল ৰিভিজন দি লওঁ। ৰিজিড বডি কি হয়? ৰিজিড বডি হয় এনেকুৱা বডি যোনটো বডিৰ শেপ আৰু সাইজ চেঞ্জ নহয় যেতিয়া আমি এক্সটাৰ্নেল ফোর্স দিব লগা হয়। এক্সটাৰ্নেল ফোর্স দিলেও যদি কোনোবা এটা বডিৰ সাইজ আৰু শেপ চেঞ্জ নহয় তাকে কোৱা হ'ব ৰিজিড বডি। ডিফর্মিং ফোর্স মানে কি? এনেকুৱা এটা এক্সটাৰ্নেল ফোর্স যি কোনোবা এটা বডিৰ শেপ আৰু সাইজ চেঞ্জ কৰিব পাৰে। মই কি কলো? এনেকুৱা এটা এক্সটাৰ্নেল ফোর্স যি শেপ আৰু সাইজ চেঞ্জ কৰিব পাৰে, এই ফোর্সটোকে কোৱা হ'ব ডিফর্মিং ফোর্স। নাম্বার 3, what do you meaning by elasticity? Elasticity মানে বডিৰ এনেকুৱা এটা টেন্ডেন্সি, বডিৰ এনেকুৱা এটা টেন্ডেন্সি যেতিয়া মই ডিফর্মিং ফোর্সটো এৰি দিম, যেতিয়া মই ডিফর্মিং ফোর্সটো এৰি দিম বা ৰিমুভ কৰি দিম, যেতিয়া মই কি হলো মই ডিফর্মিং ফোর্সটো ৰিমুভ কৰি দিম, যদি বডিটো অৰিজিনাল জাগালৈ বা অৰিজিনাল অৱস্থালৈ বা অৰিজিনাল কনফিগাৰেশনলৈ যদি ঘূৰি আহে তাকে সেই প্ৰপাৰ্টিকে কোৱা হ'ব ইলাস্টিসিটি। আৰু ইলাস্টিসিটি হ'বলৈ হলে এটা কি হ'ব লাগিব? সাৰ্টেন লিমিট হ'ব লাগিব। ভাত খোৱাৰ এটা লিমিট হ'ব লাগিব। যদি ওভাৰডোজ কৰি দিও তেন্তে আমাৰ প্ৰবলেম আছে। গতিকে ইলাস্টিক লিমিট বা ইলাস্টিক লিমিট মানে কি? ধৰি লোৱা আমি যেতিয়া ডিফর্মিং ফোর্স লগাম ন, সেই ডিফর্মিং ফোর্স যেতিয়া লগাম তাৰ এটা সাৰ্টেন লিমিট থাকিব লাগিব। যদি স্প্ৰিংটো যদি বেছিকে ফোর্স লগাই টানি দিও তেতিয়া স্প্ৰিংটো অৰিজিনাল জাগালৈ ঘূৰি নাহিব, তেন্তে কি বাৰু? তেন্তে স্প্ৰিং তেন্তে ইলাস্টিসিটি প্ৰপাৰ্টি কাম নকৰিব। তো ইলাস্টিসিটি প্ৰপাৰ্টিটো যদি এপ্লিকেবল হ'বলৈ হয় মোস্ট ইম্পৰ্টেন্ট ফেক্ট কি হ'ব লাগিব? ইলাস্টিক লিমিট হ'ব লাগিব। ইলাস্টিক লিমিট মানে কি? আমি এটা সাৰ্টেন লিমিট ইউজ কৰিম ফোর্সৰ, আমি এটা সাৰ্টেন লিমিট ডিফর্মিং ফোর্সৰ ইউজ কৰিম, আৰু যোনটো সেই ফোর্সটো যদি লিমিটটো যদি ক্ৰস কৰি দিয়ে তেন্তে আগৰ অৱস্থালৈ ঘূৰি নাহে। তেন্তে সেই লিমিটৰ যদি ভিতৰত থাকে বা সেই লিমিটৰ যদি ইকুৱেল থাকে তেন্তে সেই বডিটো আগৰ অৱস্থালৈ ঘূৰি আহিব। বুজি পালা? তাকে কোৱা হ'ব ইলাস্টিক লিমিট। স্ট্ৰেছ কি অলপ কৈ দিম। স্ট্ৰেছ হৈছে ৰেষ্টৰিং ফোর্স পাৰ আপন এৰিয়া। এতিয়া কি হয় ৰেষ্টৰিং ফোর্স, কি হয় এৰিয়া, আমি নেক্সট ভিডিঅ'ত ডিসকাशन কৰিম। रेस्टोरिंग फोर्स क्या है, एरिया क्या है, हम लोग ये नेक्स्ट क्लास में डिस्कशन करेंगे। ठीक है, तो আজিৰ কাৰণে ইমানেই। ঠিক আছে, তো আমি বৃহস্পতিবাৰে লগ পাম, দিস থাৰ্সডে। ওকে, আমি লগ পাম ডেফিনেটলি, আৰু বহুত কথা আমি ডিসকাशन কৰিম। ওকে, তো হোপফুলি তোমালোকে এই ভিডিঅ'টো ভাল পাইছা চাই। আৰু চোৱা, তোমালোকক মই ডেফিনেশ্যন এলাকে দিয়াই নাই। ডেফিনেশ্যন মই তোমালোকক মই পিডিএফত দি দিম, তোমালোকক পিডিএফ বনাই মই দি দিম। বাট আই হোপ ফিজিক্স এনেকুৱা সাবজেক্ট ন, তুমি যি বুজি পাইছা, তুমি যোনখিনি বুজি পাইছা, যদি তুমি নিজৰ ভাষাত লিখা ন আৰু সেই ভাষাটো যদি তোমাৰ আমি বুজি পাও ন তেন্তে ফুল মাৰ্কস পাবা। গতিকে মই ডেফিনেশ্যন দি ৰাত্তা মাৰি পেলাই মই হেৰি কৰিবলৈ মোৰ হেৰি নাই, ৰাত্তাটো মৰাই দিব পাৰিম, নম্বৰো পাবা। বাট নিজে লিখা না কনসেপ্ট, মই তোমালোকক কনসেপ্ট দি দিছো, এক্সাম্পল দি দিছো। গতিকে তুমি সেই এক্সাম্পলৰ পৰা নিজেও ডেফিনেশ্যন লিখিব পাৰা। আৰু যদি তোমাৰ ডেফিনেশ্যনটো যদি আমি বুজি পাইছো ন, তুমি যেনেকৈ লিখা আমি তোমাক ফুল মাৰ্কস দিব লাগিব। দ্যাট ইজ ফিজিক্সৰ এইটোৱে ফাইদা। যি বুজিছা নিজৰ ভাষাত লিখা, তোমাৰ নম্বৰ দিয়া হ'ব বা কনসেপ্ট হলেই হয় ন। গতিকে সেইটোৱে কথা। আৰু মই নোট ডেফিনেটলি দিম, টেনচন ল'ব নালাগে। মোৰ নোট ডেফিনেটলি পাবা, তোমালোকে সবেই পাবা পিডিএফ। ওকে, ঠিক আছে, তেন্তে আজিলৈ ঠিক আছে। ওকে, ঠিক আছে, বাই বাই।